জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি ৪৫টা দিন। আজিও সোণাপুৰৰ জুবিন ক্ষেত্ৰত অজস্ৰ অনুৰাগীৰ ভিৰ। দেওবাৰৰ দিনটোত পুৱাৰে পৰা অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত, অৰ্থাৎ আজি পুৱাৰে পৰা এনেধৰণে অনুৰাগীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত। প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি দূৰ দূৰণিৰ পৰা আহিছে অনুৰাগীসকল। উজনি নামনি সকলোৰে পৰা আহিছে অনুৰাগীসকল। আজি যিহেতু দেওবাৰ, বতৰ যথেষ্ট বেয়া, বৰষুণ দি আছে, প্ৰতিকূল বতৰকো নেওচি অনুৰাগীসকলৰ ভিৰ জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গক এবাৰ অনুভৱ কৰিব বিচাৰে এই লোকসকলে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হৈছোঁ মাধুৰ্য শইকীয়াৰ সৈতে। মাধুৰ্য শইকীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি দেওবাৰ, যথেষ্ট অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত। নিশ্চয় মুনমিষ্টক, আজি বৰ্ষাযুক্ত এটা দেওবাৰ আৰু প্ৰায় ১.৫ মাহ জুবিনবিহীন অসমখনৰ আজি ১.৫ মাহ, আৰু এই ১.৫ মাহে আচলতে আজিলৈকে এই মুহূৰ্তলৈকে কিন্তু প্ৰিয় শিল্পীগৰাকীক এবাৰলৈও জুবিন ক্ষেত্ৰত অকলে তেওঁক থাকিবলৈ দিয়া নাই। কাৰণ প্ৰিয় শিল্পীগৰাকীক অসমবাসীয়ে ভাল পাইছিল। অসমবাসীয়ে তেওঁৰ সৃষ্টিৰাজি, তেওঁ জীৱিত কালত কৰি যোৱা যিসমূহ কাম, সেই কামসমূহক লৈ অসমবাসী গৌৰৱান্বিত। আৰু প্ৰিয় শিল্পীগৰাকীক যাৰ বাবে আচলতে একটা মুহূৰ্তৰ কাৰণেও ইয়াৰ পৰা তেওঁক অকলশৰীয়া কৰা নাই। প্ৰথমতে আমি পৰিৱেশটো দেখুৱাম যে এটা আজি পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত হাজাৰ হাজাৰ অনুৰাগী আহিছে, তেওঁলোকে আচলতে সেই পৰিৱেশটো দেখুৱাইছোঁ। সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ যাতে আত্মাই সদ্গতি লাভ কৰে তাৰ বাবে এগছি বন্তি জ্বলাইছে। কোনোৱে ইয়াত আহি নাম পৰিৱেশন কৰিছে। এক প্ৰকাৰে তীৰ্থভূমিলৈ পৰিণত হৈছে সোণাপুৰৰ এই জুবিন ক্ষেত্ৰ। আমি সামগ্ৰিক এই মুহূৰ্তত যদি পৰিৱেশটো দেখুৱাওঁ, চাৰিওফালে কেৱল মাত্ৰ মানুহ আৰু সকলো এটা কাৰণে আহিছে, কাৰণ এয়া হৈছে জুবিন গাৰ্গৰ শেষ ঠিকনা। ইয়াতে জুবিন গাৰ্গৰ বাবে আচলতে জুবিন গাৰ্গৰ যি শেষ আচলতে ঘৰ, সকলোৱে ক'ব বিচাৰিছে জুবিন দাক এতিয়া ইয়াতেই পাম, আৰু সেই জুবিন দাক বিচাৰি আচলতে সকলো ইয়ালৈ আহিছে। গতিকে সকলোৰে মুখত এটাই কথা যে আমাক ন্যায় লাগে, আৰু সমান্তৰালভাৱে তেওঁলোকে কৈছে যে প্ৰিয় শিল্পীগৰাকীক ইয়ালৈ আহিলে প্ৰিয় শিল্পীগৰাকীক যেন এবাৰ অনুভৱ কৰিব পাৰোঁ, সেই কথাষাৰ তেওঁলোকে উল্লেখ কৰিছে। মই এগৰাকী আইতাক দেখিছোঁ। আইতা, অকণমান আপোনাৰ লগত কথা পাতিম। ক'ৰ পৰা আহিছে? নলবাৰী জুবিন ক্ষেত্ৰলৈ আহিছে। জুবিন ক্ষেত্ৰলৈ আহিছোঁ। ৪৫টা দিন হ'ল, কেনেকুৱা লাগিল ইয়ালৈ আহি? আহি পেলাই ভাল লাগছে, কিন্তু মনত দুখ সেনেহেন। সেইকাৰণে জেগাখিনি চাবৰ কাৰণে আছোঁ। কেনে কি কেতিয়াৰ পৰা আহোঁ লাগি আছিলে আপোনাৰ? আহোঁতো লাগি আছে, এতিয়া সংকেত আহিব নোৱাৰোঁ ওপৰত কৰি। এতিয়া গাড়ী ভাড়া কৰিছে কাৰণে আছোঁ। গাড়ী ভাড়া কৰি আহিছে? গাড়ী ভাড়া কৰি আহিছে। কোন কোন আহিছে? আছে মোৰ গাঁৱৰ পাজুপাৰ গাঁও। কিমান মানুহ আহিছে একেলগে? ৪০-৪৫জন মান আছোঁ জুবিন ক্ষেত্ৰলৈ আহিলে। এয়ে আচলতে দেখুৱাইছোঁ যে বৃদ্ধৰ পৰা কনিষ্ঠজনলৈকে সকলো আহিছে। কাৰণ ইয়ালৈ এইকাৰণেই আহিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ যিটো শেষ ঠিকনা, শেষ যিটো ঘৰ, সেই ঘৰখন তেওঁলোকে চাবলৈ আহিছে। আৰু এয়া দেখুৱাইছোঁ চাৰিওফালে কেৱল চাকি বন্তি জ্বলি আছে, হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোক, আৰু এফালে নাম কীৰ্তন চলি আছে, আৰু আনফালে ডেইলি প্ৰতিদিনে আচলতে হাজাৰ হাজাৰ গামোচা ইয়ালৈ গামোচা দেখিবলৈ পোৱা গৈছে। অনুৰাগীসকলে মৰমত জুবিন দাক সেই উপহাৰ তেওঁলোকে দিছে। সেয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। কেইগৰাকীমান যুৱতী আছে, তেওঁলোকৰ ওচৰলৈ যাম। ভণ্টি, তোমাৰ ওচৰলৈ আহিছোঁ। জুবিন ক্ষেত্ৰলৈ আগতে আহিছিলানে, নে আজি প্ৰথম আহিছে? তিনিবাৰ হ'ল আজি। তিনিবাৰ আহিছা? ঘৰ তোমাৰ? মোৰ হাতীগাঁও। হাতীগাঁৱৰ পৰা আহিছে? ইয়াত আহি কিবা এটা ভাল লাগে, সকলোৱে কৈছে যে কিবা এটা ভাল লাগে বা আমাৰো ভাল লাগে। কি ভাবা তুমি ইয়ালৈ? মই যেতিয়াই ঘৰত বেছি দুখ লাগে আহি যাওঁ, আৰু ভাল লাগে। ইয়াতে আহি অলপমান ভাল লাগে, শান্তি পোৱা যায়। আমি আগতে জুবিনদাৰ গান শুনি কেতিয়াবা দুখ হৈছিল, সেই সময়ত জুবিনদাৰ গান শুনি আমি মনত সান্তনা লাভ কৰিছিলোঁ বা মনটো ক'ৰবাত নহয় ক'ৰবাত শান্তি পাইছিলোঁ। কিন্তু আজি সেই ইয়ালৈ আহিলেও যেন সেই অনুভৱটো হয়। সেই অনুভৱটো হয়, সঁচাকৈ হয়। মন গ'লে আহি যাওঁ, সেইকাৰণে ভাল লাগে। বহুত দুখো লাগে, ইয়াতে আহিলোঁ, অলপ দেৰি থাকিলোঁ, বহুত বেছি বেয়া লাগি আছে। 3 দিন আহিছা আজি 3 দিন। আৰু সময় থাকিবা? থাকিম, অলপ দেৰি থাকিম। যেতিয়ালৈ থাকিব মন যায় থাকিম আৰু। নিশ্চয়কৈ আচলতে দেখুৱাইছোঁ যে মহানগৰীৰ পৰা আহিছে তেওঁলোকে। আজিৰ সৈতে 3টা দিন তেওঁলোকে ইয়ালৈ আহিছে, কাৰণ তেওঁলোকে জুবিন দাক ভাল পায়। তেওঁলোকে জুবিন দাৰ গীত শুনি ডাঙৰ হৈছিল। খুৰা, সকলোৱে জানে যে আমি জুবিন ক্ষেত্ৰলৈ আহিছোঁ, জুবিন দাক আমি ভাল পাওঁ। সকলোৱে সেইকাৰণে আচলতে ইয়ালৈ আহিছে। দুখ লাগিছে, এইটো জুবিন দাক হেৰি কৰাৰ কাৰণে আমি দুখ লাগিছে। গতিকে আমি বৰবৰীৰ পৰা আহিছোঁ, বৰবৰীৰ পৰা আমাৰ প্ৰায় 50-60জন মানুহ আহিছোঁ আমি গাড়ী ভাড়া কৰি। গতিকে আমাৰ দুখ লাগিছে তেখেতৰ হেৰি কৰাৰ কাৰণে, এইকাৰণে আমি আহিছোঁ ইয়াৰ পৰা। নিশ্চয়কৈ আচলতে দেখুৱাইছোঁ যে সকলোৱে আহিছে, আৰু কোলাত নিজৰ পিতৃৰ কোলাতেই হওক বা ভাতৃৰ কোলাতে এইদৰে এজনী কণমানি আছে। আৰু মই আপোনাৰ ওচৰলৈ যাম। কণমানিজনী কোলাত লৈ আপুনি জুবিন ক্ষেত্ৰত আছে, ভাগৰ লগা নাই? ভাগৰ লগা নাই, আহিছোঁ, বহুতবাৰ আহিছোঁ, আজিও আহিছোঁ, আহিয়ে থাকিব মন যায়। কিমানবাৰ আহিলে এতিয়ালৈকে 3বাৰ মান আহিলোঁ। ক'ৰ পৰা আহিছে আপুনি? মই ইয়াতে বেলতলাত থাকোঁ। হয়, তাই গান এটা গাব বোলে। তুমি গান এটা গাবা? গাই দিয়া। দিয়া। মায়া
ভালকে কোৱা কোৱা মায়াবিনী কোৱা জোৰছে কোৱা জোৰছে কোৱা তাই পাল জোৰছে কোৱা থলা দিলা গোপনে ইয়াৰ কোনত তুমি যে জোৰছে কোৱা নিয়ৰে চেঁচা তোক কল কোৱা জয় জুবিন বৰ ধুনীয়াকৈ গাইছে আৰু আমি দেখুৱাইছোঁ যে পৰিৱেশটো এই মুহূৰ্তত সকলোৱে আচলতে পূৰ্বতো আমি উল্লেখ কৰিছোঁ বা সকলোৱে এতিয়া জ্ঞাত যে চাৰিওফালে কেৱল বাজি থাকে মায়াবিনী ৰাতিৰ বুকুত কাৰণ প্ৰিয় শিল্পীগৰাকীৰ অন্যতম এটা প্ৰিয় গীত আৰু সেই গীতটো চাৰিওফালে যেন এতিয়া বাজি আছে কাৰণ প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পাছত সকলোৱে আচলতে সকলোৰ মুখতে একেবাৰে কণমানিৰ পৰা বৃদ্ধজনৰ মুখতে কেৱল মাত্ৰ এটাই গীত সেয়া হৈছে মায়াবিনী আৰু এয়াই হৈছে সোণাপুৰ জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ সেই পৰিৱেশ আমি সামগ্ৰিক গোটেই পৰিৱেশটো দেখুৱাইছোঁ চাৰিওফালে কেৱল মানুহ আৰু মানুহ উজনিৰ পৰা নামনিলৈকে আচলতে সকলো প্ৰান্তৰ পৰা বিভিন্নজন ইয়ালৈ আহিছে কাৰণ তেওঁলোকে জুবিন ক্ষেত্ৰলৈ আহিছে তেওঁলোকে জুবিনদাৰ অৱস্থিতি যেন ইয়াত তেওঁলোকে অনুভৱ কৰিব পাৰে মনটোৱে যেন কিছু শান্তি লাভ কৰে সেয়া তেওঁলোকে অনুভৱ কৰিব পাৰে আৰু সেইবাবে আচলতে ইয়ালৈ আহে মই এজন খুৰাক দেখিছোঁ আপোনাৰ ওচৰলৈ যাম আমি সকলোৱে জানো জুবিন ক্ষেত্ৰলৈ আহোঁ কাৰণ আমি জুবিন ক্ষেত্ৰলৈ আহিলে মনটো শান্তি লাগে তথাপিতো আপোনাৰ পৰা এবাৰ জানিব বিচাৰিছোঁ আপুনিও যিহেতু আহিছে কিয় বুলি দুখ লাগিছে সেইকাৰণে আহিলোঁ আমি মঙলৰ পৰা আহিছোঁ দুখতে আহিলোঁ একবাৰ চাব লাগে তেওঁ নিশ্চয়কৈ আচলতে মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ আজি ৪৫টা দিন আমি ন্যায়ৰ অপেক্ষাত আছোঁ আৰু আপুনিও জুবিন ক্ষেত্ৰলৈ আহিছে জুবিনে ন্যায় পাব লাগিব এতিয়া চিয়'ৰ এণ্ড চাৰ্টেন কথা হ'ল জুবিনৰ ৩,৬০,০০০ মানুহে এই অনুষ্ঠানটোত চাই আছে দেখি আছে গতিকে ৩,৬০,০০০ মানুহে খাও এই সিদ্ধাৰ্থ শ্যাম কানু ইহঁতৰ গাত লাগিব ব্ৰহ্মখাও লাগিব ব্ৰহ্মখাও নহয় এয়া ব্ৰজপাতে সিহঁতৰ কলিজাত খুচি থাকিব সিহঁতে এই ইমান মানে এনেকুৱা এজন ব্যক্তিক সিহঁতে অন্যায় কৰি মাৰিলে এইটো কথা এই মানে ৰাইজে দেখি আছে আৰু ৰাইজে দেখি আছে শুনি আছে এই ব্ৰহ্ম এইখন হ'ল বৈকুণ্ঠপুৰী হৈ গ'ল জুবিন ক্ষেত্ৰ বৈকুণ্ঠপুৰী এনেকুৱা আমি মোৰ এতিয়া 93 হ'ল বয়স মই দেখা নাই এনেকুৱা পৰিৱেশ এনেকুৱা অনুষ্ঠান দেখা নাই গতিকতে আমি কি ক'ম আৰু আমি সাধাৰণ মানুহ ইয়াত এতিয়া যিটো পৰিৱেশ এইটো ৰাইজে যিটো দেখি আছে এই সিদ্ধাৰ্থ শ্যাম কানুহঁতৰ কলিজাত খুচি থাকিব যে জুবিনক মাৰিলোঁ কি কাম কৰিলোঁ কি ভুল কৰিলোঁ এইটো অনুশোচনা সিহঁতৰ আহি থাকিব এই ব্ৰহ্মথলী ৰাইজে খাও দি থাকিব সিহঁত পানীৰ তলত বুৰ মাৰিলেও সাৰিব নোৱাৰে এতিয়া হয়তো খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সিহঁতৰ গাত কলিজাত লাগি আছে এই হেৰিয়ে বিধি আছে গতিকে ইহঁতৰ কল্যাণ নাই ইহঁতৰ কল্যাণ হ'ব নোৱাৰে কেতিয়াও ইহঁতে নিজৰ সংসাৰ আৰু কৰিব নোৱাৰে সেই জেলতে ভাত খাই থাকিব লাগিব জেলত ভাত খালেও জেলতে খুচি থাকিব বিন্ধি থাকিব বোলে এই ৩,৬০,০০০ মানুহৰ ব্ৰহ্মখাও এই ব্ৰহ্মখাওত ইহঁত সাৰিব নোৱাৰে মই কি শাস্তি পাব বিচাৰে তেওঁলোকে কি শাস্তি পাব লাগে কাৰাগাৰত সিহঁতে জেলু হ'ব নালাগে জৰুবান হ'ব নালাগে এই ৩,৬০,০০০ মানুহৰ ব্ৰহ্মখাৱে কলিজাত খুচি থাকিব কিলকৈ মৰিব সিহঁত তেনেকৈ মৰিলেহে ভাল হ'ব গুলিয়াই মাৰিলে মৰি থাকিল এনেই মৰিলে মৰি থাকিল এই ব্ৰহ্মখাও ব্ৰজবাক্য এই ব্ৰহ্মটোলৰ এই ইমান ৰাইজৰ দিনে 10,000 মানুহে খাও দি আছে সিহঁতক জুবিনক সেৱা কৰি আছে জুবিন এজন মহান ব্যক্তি এজন গতিকতে সিহঁতক মানে গুলিয়াই মাৰিব নালাগে সিহঁতক এই ব্ৰহ্মখাৱে খুচি মাৰিব সিহঁতক তেতিয়াহে ভাল হ'ব যে ভুল কৰিলোঁ কি ভুল কৰিলোঁ ইহঁতৰ ইমান সোণৰ কণী পৰা হাঁহজনী মাৰি পেলালি তহঁতে খাই থাকচোন টকা এনেকুৱা অত্যাচাৰ কিয় কৰিব লাগিছিল বোপাবৈ এনেকুৱা অত্যাচাৰ কিয় কৰিব লাগিছিল এই পৰিচয়টো এই ব্ৰহ্ম সমাজে দিছে জুবিনৰ আচল হেৰিটো তেওঁ যে এজন মহান ব্যক্তি এজন তেওঁৰ কথা ক'বলৈ ভাষা নাই গতিকতে তেওঁৰ কথাখিনি এই ৰাইজেই পৰিচয়টো দিছে
যিমানে তেওঁক অন্যায় কৰিছিলে সিহঁতৰ গাত ব্ৰজপাতে খুচি থাকিব ৰাতি দিন ভাত খাওঁতে শুওঁতে উঠিব নোৱাৰে এই পাব্লিকে কৰিব পাব্লিকে কি কৰিব না পাব্লিকক দিলে নহ'ব এই ব্ৰহ্ম মই ককা অন্য এটা কথা সুধিম যে জুবিনদাৰ অন্তিমটো যিটো সৃষ্টি ৰৈ ৰৈ বিনালে এতিয়া ছবিগৃহত আছে প্ৰথমে সুধিছোঁ আপুনি কিমান বছৰ ছবি চোৱা নাই আৰু এই ছবিখন চাবৰ বাবে কিমান আগ্ৰহ আপোনাৰ মোৰ নিশ্চয় আছে মই চাম এই কালি পৰহিৰ ভিতৰত চাম সেইখন ছবি মই দেখা নাই মোৰ ছোৱালীহঁতে চালেগৈ মই কালি পৰহিৰ ভিতৰত সেইখন ছবি চামগৈ হলত কিমান দিন চিনেমা চোৱা নাছিলে ছবিগৃহত আজি 50-60 বছৰ হ'ল মোৰ এতিয়া 93 বয়স গোটেই 50-60 বছৰ হ'ল আগতে জুবিনদাৰ চিনেমাখন আপুনি চাম হয় সেইখন চাম এই চোৱাৰ পূৰা হেঁপাহ আছে জুবিনৰ ক'বলৈ কি ক'ম মানে ক'লে চকুৰ পানী ওলায় জুবিনৰ কথা ক'লে চকুৰ পানী ওলাই অত ব্ৰহ্ম সমাজে চকুৰ পানী টুকিছে জুবিনৰ কাৰণে গতিকে যিখিনিয়ে তেওঁক অত্যাচাৰ কৰিলে এই ফল কেতিয়াও ভাল নহয় এই সাৰিব নোৱাৰে নিশ্চয় ককা আপোনাক ধন্যবাদ জনাইছোঁ আৰু পৰিৱেশটো এই মুহূৰ্তত হয় মাধুৰ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সোণাপুৰৰ পৰা পোনপটীয়াকৈ আমাৰ দৰ্শকসকলে সমগ্ৰ দৃশ্যাংশ দেখুৱাৰ বাবে আজি যিহেতু দেওবাৰ আছিল গতিকে দেওবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অনুৰাগীসকল জুবিন গাৰ্গক এবাৰ চাবলৈ জুবিন গাৰ্গক এবাৰ অনুভৱ কৰিবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধুৰ্য সত্য